কোমোৰাৰ সৈতে হাঁহৰ মাংসটো আপোনালোকে সকলোৱে খাইছে। আজি বনাওঁ আহক অমিতাৰে সৈতে হাঁহৰ মাংস। এই ৰেচিপিটো আপোনালোকে এবাৰ বনালে কিন্তু গেৰেণ্টি দি কৈছোঁ ভাত কেইটামান কিন্তু আপোনালোকে বেছিকৈ খাব। এতিয়া আহক ৰেচিপিটোলৈ। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ আৰু দিছোঁ ইয়াতে গোটা গৰম মছলা আৰু লগতে দিছোঁ তেজপাত। এতিয়া ইয়াতে দিছোঁ মই অকণমান নহৰু, এই নহৰুখিনি মই অকণমান থেতালি দিছিলোঁ। ইয়াতে মই আদা দিয়া নাই আৰু লগতে দিছোঁ এতিয়া পিঁয়াজ। গোটেইখিনি বস্তু মই ধুনীয়াকৈ ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত যেতিয়া ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ যাব ইয়াতে মই এড কৰিম আদা নহৰু পেষ্ট। ইয়াতে নহৰু অলপমান বেছিকৈ দিব লাগে আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ গ'ল। আদা নহৰু পেষ্ট দিছোঁ, আকৌ এবাৰ ধুনীয়াকৈ গোটেইখিনি বস্তু মিক্স কৰি ল'ম। এতিয়া গোটেইখিনি বস্তু ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিছোঁ হালধি, লগতে দিছোঁ জিৰা আৰু অলপমান দিছোঁ ধনিয়া। এতিয়া মছলাৰ সৈতে গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম। যেতিয়া ভালদৰে মিক্স হৈ যাব ইয়াতে মই এড কৰিম হাঁহৰ মাংসখিনি। এতিয়া ইয়াতে মই এড কৰিম সোৱাদ অনুসৰি নিমখ আৰু গোটেইখিনি বস্তু আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। প্ৰায় 5 মিনিটমান সময় হাঁহৰ মাংসৰ সৈতে মছলাখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ভালদৰে মিক্স হৈ যোৱাৰ পাছত ঢাকন দি দিম আৰু 20 মিনিটমানৰ বাবে মই একেবাৰে ষ্টিমত সিজিবলৈ দিম। এতিয়া 20 মিনিটমানৰ পিছত মই চেক কৰিবলৈ লৈছোঁ। এতিয়া দেখিছেনে হাঁহৰ মাংসখিনি প্ৰায় 50% কুকড হৈ গৈছে। এতিয়া আকৌ এবাৰ মই ভালদৰে লৰাই দিছোঁ আৰু ইয়াতে মই এতিয়া এড কৰিম অমিতা। যিহেতু আমাৰ ঘৰত এতিয়া অমিতা আছে আৰু অমিতা দিলে হাঁহৰ মাংসখিনি কিন্তু খাবলৈ আৰু বেছি ভাল লাগে। এতিয়া মই ইয়াতে এড কৰিম অমিতা আৰু অমিতা কিন্তু মই অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ আৰু লগতে এড কৰিম আলু। আৰু এয়া হৈছে ঘৰৰ, আপোনালোকে ডাঙৰ আলু দিব পাৰে কিন্তু মই ইয়াতে মিডিয়াম চাইজৰ আলু দিছিলোঁ যিহেতু এই আলুবিধ এতিয়া খাবলৈ খুব ধুনীয়া হৈছে। আকৌ এবাৰ ধুনীয়াকৈ মই ভালদৰে গোটেইখিনি বস্তু মিক্স কৰি ল'ম আৰু ঢাকন দি প্ৰায় 20 মিনিটমানৰ বাবে আকৌ এবাৰ কম জুইত সিজিবলৈ দিম। এতিয়া 20 মিনিটমানৰ পিছত আকৌ এবাৰ চেক কৰিবলৈ লৈছোঁ। ইয়াতে প্ৰায় গোটেইখিনি বস্তু ভালদৰে সিজিয়ে গৈছে। এতিয়া মই আকৌ এবাৰ ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া গোটেইখিনি বস্তু ভালদৰে মিক্স কৰাৰ পাছত ইয়াতে মই 1 চামুচ দিম জালুক কিন্তু ইয়াতে দিবই লাগে, তেতিয়াহে খাবলৈ আৰু বেছি ভাল হয়। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিম আৰু জালুকৰ গোন্ধটো যাতে মাংসৰ লগত ধুনীয়াকৈ আহি যায় তাৰ কাৰণে মই ইয়াত ঢাকন দি 5 মিনিটমানৰ বাবে আকৌ এবাৰ ঢাকন দি দিছোঁ। এতিয়া 5 মিনিটৰ পিছত চেক কৰিবলৈ লৈছোঁ। দেখিছেনে কালাৰটো একদম ধুনীয়াকৈ চেঞ্জ হৈ গৈছে আৰু ইয়াতে মই এতিয়া এড কৰিম আদা নহৰু পেষ্ট আধা চামুচমান আৰু দিম আকৌ এবাৰ জালুক। এতিয়া গোটেইখিনি বস্তু মই আকৌ এবাৰ মিক্স কৰি দিছোঁ আৰু এনেধৰণে মিক্স কৰোঁতে জুই ফ্লেমটো অকণমান হাই কৰি দিব যাতে তলত অলপমান লাগি যায়। এই যেন অকণমান লাগি যায় এই ৰেচিপিটো খাবলৈ আৰু বেছি ভাল লাগে। আপোনালোকেও কেতিয়াবা বনাই চাব অমিতাৰে সৈতে হাঁহৰ মাংস। নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰি যাবলৈ নাপাহৰিব।